উফ আজি বহুত গৰম পৰিছে এনেকুৱা গৰমত যে মানুহ মৰি যাব দেই হেৰা পানী এগিলাচ লৈ আনাচোন গৰমত ডিঙি শুকাই গৈছেগৈ সোনকালে লৈ আনা হেৰা আজি ইমান ৰ'দ দিয়াৰ কাৰণে পানীখিনিও অকণমান গৰমেই হৈ গ'ল ঠাণ্ডা পানী খাবলৈহে বৰ মন গৈছিলে তুমি কুঁৱাৰ পৰা ঠাণ্ডা পানী লৈ আনাগৈ যোৱাচোন গৰমত গৰম পানী খাবলৈ একেবাৰে মন নাযায় ঠাণ্ডা পানী অকণমান খাবলৈ পালেহে মোৰ পিয়া পলাব ৰ'ব মই এতিয়াই আপোনাৰ কাৰণে কুঁৱাৰ পৰা ঠাণ্ডা পানী লৈ আনোগৈ আৰু ইহঁত দুটানো ক'ত আছে মই যে কামৰ পৰা আহি ইহঁতক দেখাই নাই ঘৰত ইহঁতি যে লগৰবোৰৰ লগত কৰবাত খেলি আছে চাগে খেলি খেলি যেতিয়া ভাগৰ লাগিব তেতিয়াহে ঘৰলৈ আহিব গৰম দিনত যে চুইমিং পুলত গা ধুই কিমান ভাল লাগিব ন মই যে গোটেই দিনটো চুইমিং পুলত গায়ে ধুই থাকিলোহেঁতেন আমাৰনো আৰু কোনো ভাগ্য আছে চুইমিং পুলত গা ধোৱা চুইমিং পুলত কেৱল ধনী মানুহবোৰেহে গা ধুব পাৰে আমাৰ নিচিনা দুখীয়াবোৰে কেৱল পুখুৰী বা নদীৰ পানীতহে গা ধুব পাৰে পিছে তহঁতি এবাৰ গৰম বন্ধত ক'ত ফুৰিবলৈ যাবি আমিনো আৰু ক'ত ফুৰিবলৈ যাম গৰম বন্ধত ঘৰতে থাকিব লাগিব তহঁতৰ নিচিনা আমাৰ ইমান টকা পইচা নাই নহয় ফুৰিবলৈ জিলমিল বা তোমালোকে গৰম বন্ধত ক'ৰবাত ফুৰিবলৈ যাবা নেকি আমি যে ফুৰিবলৈ যামেই দেউতাই এইবাৰ আমাক একলেণ্ডত ফুৰাবলৈ যাম বুলি কৈছে জাননে তাত যে কেৱল ডাঙৰ ডাঙৰ চুইমিং পুলহে আছে গা ধুই ধুই তোৰ যে ভাগৰে লাগি যাবগৈ ইমানে ডাঙৰ ডাঙৰ চুইমিং পুল আছে বহুত ভাল লাগিবগৈ জিলমিল আইচক্ৰীম খাব কাৰণে তোক মই ইমান বিচাৰি ফুৰিছো তই ইহঁতৰ লগতহে আছ সোনকালে ঘৰলৈ ঐ তহঁতি থাক মই এতিয়া ঘৰলৈ যাওঁ যদি ঘৰলৈ দেৰিকে যাওঁ মায়ে মোক আকৌ গালি পাৰিব জানইচোন মায়ে তহঁত দুটাৰ লগত থাকিলে বহুত বেয়া পায় বা শুনাচোন জিলমিল বাৰ মাকে আমাৰ লগত থাকিলে কিয় বেয়া পায় নো আমিচোন জিলমিল বাৰ লগত একো ধনে নালাগোচোন জিলমিল হৈছে বহুত ধনী ঘৰৰ ছোৱালী তথাপিতো তাই আমাৰ লগত থাকিহে ভাল পায় কিন্তু মাকে আমাৰ লগত থাকিলে বেয়া পায় কাৰণ আমি হৈছো বহুত দুখীয়া ঘৰৰ চাচোন কুঁৱাৰ পানীখিনি কেনেকে শুকাই গৈছেগৈ এইটো কুঁৱাৰ পৰা গোটেই গাঁৱৰ মানুহে পানী খায় যদি কুঁৱাৰ পানীখিনি শেষ হৈ যায় তেতিয়াহ'লে মানুহবোৰে ক'ৰ পৰা পানী খাব তাকেহে আমি কিবা এটা উপায় উলিয়াব লাগিব যাতে আমি সদায় কুঁৱাৰ পানীখিনি খাই থাকিব পাৰোঁ আমি কুঁৱাৰ পৰা পানী নিবৰ কাৰণে বহু দূৰৰ পৰা আহোঁ কিন্তু কুঁৱাৰ ওচৰত থকা মানুহবোৰেচোন অনবৰতে কুঁৱাৰ পানীখিনি লৈ লৈয়ে থাকে সেইটো আমি বন্ধ কৰিব লাগিব তই ঠিকেই কৈছ কুঁৱাৰ পানীখিনি কেৱল খাবৰ কাৰণেহে ব্যৱহাৰ কৰিব লাগে কুঁৱাৰ ওচৰত থকা মানুহবোৰে খাবলৈও ব্যৱহাৰ কৰিব কাপোৰ ধুওঁতেও কুঁৱাৰ পানী ল'ব বাচন ধুওঁতেও ল'ব এনেকৈ কৰি কৰিয়ে কুঁৱাৰ পানীখিনি একেবাৰে শেষ কৰি পেলালে এতিয়া আমি এইটো বন্ধ কৰিব লাগিব আৰু সকলোৱে যাতে সমান পানী পায় ইমান মানুহ কুঁৱাৰ ওচৰতে গোট খাই আছে কিবা হ'ল নেকি বাৰু মালতী তোক দেখোন মই ৰাতিপুৱাই দেখিছিলোঁ কুঁৱাৰ পৰা তই পানী লৈ গৈছিলি এতিয়া আকৌ কিয় আহিছ নক'ব আৰু বাইদেউ আজি ইমানেই ৰ'দ দিছে নহয় যাৰ কাৰণে ভিতৰত থকা পানীখিনি একেবাৰে গৰম হৈ গৈছেগৈ আৰু ইমান গৰমত গৰম পানী খাই অলপো ভাল নালাগে সেইকাৰণে কুঁৱাৰ পৰা ঠাণ্ডা পানী নিবলৈ আহিছোঁ তহঁতি কুঁৱাৰ ওচৰত থাক বুলি অনবৰতে কুঁৱাৰ পানীখিনি লৈ লৈ শেষ কৰি পেলালি এতিয়া কুঁৱাটো একেবাৰে শুকাই গৈছেগৈ তই আৰু এতিয়া পানী নিবলৈ নাহিবি আৰু সঁচাকে কুঁৱাৰ পানীখিনি কেনেকে শুকাই গৈছেগৈ এনেকে যদি কুঁৱাৰ পানী শেষ হৈ যায় তেতিয়াহ'লে আমি ক'ৰ পৰা পানী খাম নদীৰ পানী খাব নোৱাৰি পুখুৰীৰ পানীও খাব নোৱাৰি মালতী তই আজিৰ পৰা কুঁৱাৰ পানী নিবলৈ নাহিবি এইটো কুঁৱা তহঁত নিচিনা দুখীয়া মানুহৰ কাৰণে নহয় আমাৰ নিচিনা ধনী মানুহৰ কাৰণেহে কুঁৱাটো হয় সেইকাৰণে তহঁতি নদীৰ পানী পুখুৰীৰ পানী এইবোৰেই ব্যৱহাৰ কৰিবি বাইদেউ আপোনালোকে কিয় এনেকৈ ভাবিছে আমিও কুঁৱাৰ পানী কেৱল খাবলৈহে ব্যৱহাৰ কৰোঁ কাপোৰ ধুওঁতে বাচন ধুওঁতে নদীৰ পানী ব্যৱহাৰ কৰোঁ আমি অনবৰতে কুঁৱাৰ পানী লৈ নাথাকোঁ নহয় মনে মনে থাক এইটো কুঁৱা আমি কেৱল ধনী মানুহবোৰে পইচা মিলাইহে বনাইছিলোঁ তহঁতৰ নিচিনা দুখীয়া মানুহৰ পৰা 1 টকা এটাও লোৱা নাই সেইকাৰণে সুবিধা দিলে তহঁতি দেখো এতিয়া মূৰতহে উঠিব বিচাৰ আমি যিহেতু কৈছোঁ তহঁতি আজিৰ পৰা কুঁৱাৰ পানী নল'বি বুলি তেনেহ'লে নল'বি তহঁতি নদীৰ পানী আৰু পুখুৰীৰ পানীয়ে খাই থাকিবি আমি দুখীয়া হ'লো বুলি আমাৰ ইমান কোনো অধিকাৰ নাইনে যে আমি কুঁৱাৰ পৰা পানী অকণমান লৈ খাওঁ আজি আমাক কুঁৱাৰ পৰা পানী নিবলৈও মানা কৰিলে সকলোৰে আগতে মোক লাজ দিছে মই হেনো কুঁৱাৰ পানী অনবৰতে লৈ থাকোঁ সকলো সময়তে বোলে কুঁৱাৰ পানীয়ে ব্যৱহাৰ কৰোঁ নাকান্দিবাচোন তুমি সিহঁতি কুঁৱাৰ পানী খাই খাই ডাঙৰ মানুহ হওক দিয়া আমি আজিৰ পৰা নদীৰ পানী পুখুৰীৰ পানী এইবোৰেই খাম এইবোৰ খায়ে জীয়াই থাকিব লাগিব মা তুমি কিয় কান্দিছা তোমাক কোনোবাই কিবা ক'লে নেকি
মা কোৱা কো তোমাৰ কি হ'ল তুমি ইয়াত কিয় কান্দি আছা নাই হোৱা মোৰ একো নাই হোৱা তোমালোকে ৰাতিপুৱাই ওলাই গলা খেলিবলৈ তোমালোকৰ কাৰণে ভাত বাঢ়ি থৈ দিছো আহা খাই ল'বাহি আহা দেতা এইবাৰ আমাক গৰম বন্ধ দিলে তুমি আমাক ক'ত ফুৰাবলৈ নিবা এইবাৰ কিন্তু আমাক দূৰলৈ লৈ যাব লাগিব দেই ঠিক আছে বাৰু মই পইচা গোটাই তোমাক দূৰলৈ ফুৰাবলৈ লৈ যাম মা তুমি অথনি কিয় কান্দিছিলা মই সকলোবোৰ গম পালো জিলমিল যে আমাৰ লগতে অনবৰতে থাকে তাই অনবৰতে যে আমাৰ লগতে খেলি থাকে সেইকাৰণে জিলমিলৰ মাকে চাগে তোমাক গালি পাৰিলে ন নহয় ৰুমি সেইটো কথা নহয় জিলমিলৰ মাকে মোক একো কথাই কোৱা নাই আমি যিটো কুঁৱাৰ পৰা পানী সদায় খাই থাকোঁ সেই কুঁৱাটোত বিষাক্ত জেঠী এটা পৰিলে সেইকাৰণে গাঁৱৰ কোনো মানুহে এতিয়া সেই কুঁৱাৰ পৰা পানী খাব নোৱাৰে মোৰ সেইকাৰণেহে দুখ লাগিছিলে আৰু সেইকাৰণে কান্দিছিলোঁ কি সেইটো কথাত কোনোবাই কান্দে নেকি অঁ দুখ লাগিবই আমি ইমান বছৰে সেই কুঁৱাৰ পৰা পানী খাই আছোঁ এতিয়া সেই বিষাক্ত জেঠীটোৱে আমাৰ সেই পানীখিনিও কাঢ়ি নিলে তহঁতিও কিন্তু তাৰ পৰা পানী আনিবলৈ কেতিয়াও নাযাবি দেই মোৰ কিন্তু এতিয়া হাঁহিহে উঠিছে তুমি ইমান সৰু কথাতে কান্দা হ'ব দিয়া তুমি চিন্তা নকৰিবা আমি কুঁৱাৰ পৰা পানী আনিবলৈ কেতিয়াও নাযাওঁ ৰুমি তহঁতি আমাৰ মাক বেয়া পাই নাথাকিবি মই জানো মায়ে যে তহঁতৰ মাক বহুত বেয়া বেয়াকৈ ক'লে কিন্তু কি কৰিব কচোন তহঁতি কুঁৱাৰ পানীখিনি লৈ লৈ শেষ কৰি পেলালি আৰু সেইটো কুঁৱাৰ পৰা আমি সকলো মানুহে লওঁ খাওঁ যদি তহঁতিয়ে লৈ শেষ কৰি পেলাওঁ তেতিয়াহ'লে আমি কি খাম সেইকাৰণে কিছুমান কথা ক'বলৈ বাধ্য হৈ গ'ল তহঁতি বেয়া নাপাবি আমাৰ মাক মানে যোৱাকালি তহঁতৰ মায়ে আমাৰ মাক মানে কুঁৱাৰ পানী লোৱাৰ কাৰণে বেয়া বেয়াকৈ ক'লে সেইকাৰণে মায়ে ঘৰত কেৱল কান্দি আছে কিন্তু তহঁতৰ মাৰ কথা একো বেয়াকৈ কোৱা নাই মোৰ আগত কুঁৱাত বিষাক্ত জেঠী পৰিছিল সেইকাৰণে দুখ কৰিছিলোঁ বুলিহে কৈছিলে জিলমিল তহঁতৰ মায়ে ভুল বুজিছে আমি কেৱল খাবলৈহে কুঁৱাৰ পানী ব্যৱহাৰ কৰোঁ কাপোৰ ধুওঁতে বাচন ধুওঁতে আমি নদীৰ পানী পুখুৰীৰ পানী ব্যৱহাৰ কৰোঁ সেইবোৰতো আমাক কোনেও নেদেখে কেৱল আমি কুঁৱাৰ পানী ল'বলৈ যে যাওঁ সেইটোহে দেখে হেৰা তুমি ক'ত আছা এইপিনে আহা বাহিৰলৈ ওলাই আহাচোন কি হ'ল আপোনাৰ ইমান ফেপা জোপা আহিছে কি হ'ল জানানে আমাক বোলে যোৱাকালি এঘৰীয়া কৰিলে পুখুৰীৰ পানী বোলে আমি লৈ শেষ কৰিলোঁ সেইকাৰণে এতিয়া দোকানলৈ গৈছিলোঁ চাউল আনিবলৈ তেতিয়াহে গম পালোঁ দোকানীও বোলে আমাক চাউল নিদিয়ে যদি সিহঁতিও আমাক চাউল দিয়ে তেতিয়া বোলে সিহঁতকো এঘৰীয়া কৰিব আমাৰ লগত ভগৱানে কিয় এনেকুৱা কৰিছে কুঁৱাৰ পানী বোলে আমিয়ে শেষ কৰিলোঁ এয়া একেবাৰে অসত্য আমাক এতিয়া এঘৰীয়া কৰিলে আমি দেখোন একো সুবিধাই নাপাম পাকঘৰত চাউল অকণমানো নাই দাইল অকণমানো নাই এতিয়া বজাৰ কৰিবলৈ একেবাৰে চহৰলৈ যাব লাগিব জিলমিল তোক মই কিমান বাৰ বুজাইছো যে ইহঁতৰ লগত নাথাকিবি ইহঁতি চব স্বাৰ্থপৰ হয় আৰু এতিয়া ইহঁতৰ লগত থাকিলে আমাকো এঘৰীয়া কৰিব বৈ এতিয়া ঘৰলৈ বৈ মনে মনে কি কৰিম এতিয়া একো ভাবিয়ে পোৱা নাই মানুহক আমি কেনেকৈ প্ৰমাণ কৰি দিওঁ মানুহবোৰে কিয় বুজি নাপায় কুঁৱাৰ পানী কেৱল আমি লওঁ নেকি সকলো ৰাইজে কুঁৱাৰ পানী লয় কিন্তু শেষত কেৱল আমি লৈছোঁ বুলিহে ওলাইছে বাকীবোৰে মানে ইমান দিনে কুঁৱাৰ পানী লোৱাই নাছিলে কেৱল আমিহে লৈছিলোঁ ভিক্ষা দিয়ক ঘৰত কোন আছে কিবা এটা খাবলৈ দিয়ক পানী এগিলাচকে দিয়ক ভিক্ষা দিয়ক কিবা এটা খাবলৈকে দিয়ক বৰ ভোকত আছো মই গৰমত খোজকাঢ়ি মোৰ ডিঙি শুকাই গৈছেগৈ যদি খাবলৈকে একো নিদিয়ে তেনেহ'লে পানী অকণমানকে দিয়ক ৰ'ব দেতা আমাৰ পদূলিৰ পৰা খালী পেটে আমি আপোনাক উভতাই পঠিয়াব নোৱাৰোঁ আমি আপোনাৰ কাৰণে কিবা খোৱা বস্তু যোগাৰ কৰোঁ ৰ'ব এই কলকেইটা খাই মোৰ পেট ভৰি যাব আজি মই বহুত দিনৰ মূৰত পেট ভৰাই খাম ককা তুমি বেয়া নাপাবা আমি তোমাক ভাত এসাঁজ খুৱাব নোৱাৰিলোঁ কাৰণ আমি এই ভোকত আছোঁ যোৱাকালিৰ পৰা আমাক গাঁৱৰ মানুহে এঘৰীয়া কৰিলে সেইকাৰণে এতিয়া আমি বস্তু কিনিবলৈ একেবাৰে চহৰলৈ যাবগৈ লাগিব আৰু তুমিচোন জানাই চহৰলৈ গ'লে গোটেই দিনটোৱে লাগে
হয় দেতা, আমাক গাঁৱৰ মানুহে এঘৰীয়া কৰি ৰাখিছে। আপুনি এতিয়া বেলেগ দূৰৰ পৰা আহিছে কাৰণে আপোনাক এতিয়া কোনেও চিনি নাপায়। যদি গাঁৱৰে মানুহ হোৱা হ'লে আপোনাকো এঘৰীয়া কৰিলেহেঁতেন। কিন্তু কিয় তোমালোকক এঘৰীয়া কৰিলে? কুঁৱাৰ পৰা পানী লোৱাৰ কাৰণে আমাক এঘৰীয়া কৰিলে। এতিয়া আমি খাবলৈ নদীৰ পানী, পুখুৰীৰ পানীয়ে ব্যৱহাৰ কৰিছোঁ। খাবলৈ আমাৰ ভাল পানীয়ে নাই। আপোনাকো মই পুখুৰীৰ পানীয়ে দিছোঁ। তোমালোকে মোক পেট ভৰাই খাবলৈ দিলা, সেইকাৰণে মই তোমালোকক এই কলহটো দিব বিচাৰো। ধৰাচোন, এই কলহটো ধৰা। এইটো এটা সাধাৰণ কলহ নহয়, এইটো এটা যাদুকৰী কলহ হয়। এই কলহটোৱে আজিৰ পৰা তোমালোকৰ সকলো সমস্যাৰ পৰাই সমাধান উলিয়াব। তোমালোকে যদি পানী বিচাৰা তেতিয়া এই কলহটোৱে তোমালোকক পানী দিব। যদি তোমালোকে খাদ্য বিচাৰা তেতিয়া এই কলহটোৱে তোমালোকক খাদ্য দিব। কিন্তু এই কলহটো মই কেতিয়াও ব্যৱহাৰ কৰা নাছিলো। বহুত বছৰ মোৰ নিজৰ ওচৰতে সযতনে ৰাখিছিলো। আজিৰ পৰা এইটো কলহ মই তোমালোকক দিছো, তোমালোকে ভালকে ৰাখিবা। অ' যাদুকৰী কলহ, আমাক খাবলৈ তুমি পানী দিয়া, বিশুদ্ধ পানী দিয়া। এইটোচোন চকুৰ আগতে প্ৰকাণ্ড ডাঙৰ কলহ হৈ গ'ল। আৰু এই কলহটোত ইমান পানী আছে যে এই পানীখিনি আমি কেতিয়াও শেষ কৰিব নোৱাৰিম। অ' এই কলহৰ পানীখিনিত তোমালোকে গা ধুব বিচাৰিলে গা ধুব পাৰিবা। আমাৰ এতিয়া সকলো দুখেই আঁতৰি গ'ল। আমাৰ এতিয়া প্ৰয়োজনীয় বস্তুবোৰ এই যাদুকৰী কলহৰ পৰাই আমি বিচাৰিব পাৰিম।